উঠে ভৰি পৰুৱাই কামুৰিলে হয় এইটো গোটেইখিনি পৰুৱা আছে বাম পানী উঠি গ'লে যেটো এতিয়া চব পিনে পানীয়ে ন সব ফালে পানী একদম এই ফসা হতে পায় আর বাড়ি আছে পানী একদম তেতিয়া ঘৰটো এতিয়া কি এতিয়া আপোনালোকৰ নহয় নেকি মোৰ নহয় না এইটো মই কেইদিন কাৰণে আৰু আছো মানে আৰু আৰাম পালে তাত আগৰ চিষ্টেমতে বিচনা মানে আগৰ নিচিনাই আছে আৰু আগৰ নিচিনাই বিচনা ন চাং কিন্তু আগতকৈ অলপ ঠিকে আছে আগতেতো আকৌ বেৰো নাছিলে ন মোৰ নিজৰ নহয় মানে তো এতিয়া আমি বস্তু দিবলৈ আহিলোঁ মানে মানুহ ঘৰত এই মানুহজন কাম কৰিব নোৱাৰে মানে হা অসুস্থ তো তাৰপিছত এওঁৰ মানুহগৰাকী আছে তেওঁ মানে কি হ'ল কাম কৰিবলৈ গ'ল কামলৈ গ'ল আমি তাকে বস্তু দিবলৈ আহি থাকোঁ কেতিয়াবা আজি বোলো মানুহ ঘৰত নাই এই পোৱালিকেইটাই আমাক দেখুৱাই থৈ গ'লহি আৰু এই মোনাটোত থকা বস্তুখিনি আপুনি ভৰাই থৈ দিব হা তাৰপিছত আকৌ কেতিয়া আহি থাকিম এয়া হ'ল আলনা তাৰপিছত এয়া কাঁহী বাতি থোৱা হেৰি হয় মাছ আহিছে ন মাছ আছে আমাৰ মানে অকণমান ডাঙৰ হ'ব এতিয়া নহয় মোৰ কেমেৰামেনটো মানে এতিয়া সি আহিব নোৱাৰিছিলে পানী থকা তো এতিয়া মই অকলে আহিবলগীয়া হ'ল এতিয়া চাওক এই সিহঁতৰ ঘৰত যিটো পৰিস্থিতিত আছে নহয় মানে এইপিনে চবপিনে বানপানী আছে তাৰপিছত সাপ বেং চব উঠে গৈছে তাৰপিছত এতিয়া এই ঘৰটো নিজৰ নহয় মানে তো আপোনাৰ ককায়েকৰ ন তো এতিয়া আপোনালোকৰ চাউলপাত আছিলে নাই চাউল পাতে নাই বুঢ়ীটো কামলৈ গৈছে তেতিয়া চাউল পাত আনিব আজি চাউল নাছিলে তো ভাল চাউল আনিলোঁ নেকি একো নাই দিয়ক হেৰি মই আকৌ আনি থাকিম কেতিয়াবা এতিয়া সিহঁতৰ মানে কি শাক পাত তেনেকৈ নাছিলে কৈছে চাউল নাছিলে শাক অলপ দেখিছিলোঁ বাৰু আৰু মাছ ধৰিছে মানে বিশেষকৈ ঢেকীয়া আছিলে ঢেকীয়া আছে ঢেকীয়াটো কিন্তু ভাল আকৌ দেই স্বাস্থ্যৰ কাৰণে ভাল এইবিলাক ঢেকীয়া চেকীয়া খাব লাগে তাৰপিছত বাকী এয়াই পৰিস্থিতি